প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহায্য ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ চেক প্ৰদান স্থানীয় বিধায়ক বলিল চেতিয়াৰ। মাঘ বিহুৰ উৰুকাৰ দিনাই অকালতে মৃত্যুক সাৱটি লৈছিল জাতি মাটিৰ গান গাই অহা জাতীয়তাবাদী শিল্পী ৰাজীৱ শদিয়াই। শদিয়াৰ মৃত্যুত শোকস্তব্ধ তেওঁৰ গুণমুগ্ধ তথা ৰাজ্যবাসী। বিভিন্নজনে আহ্বান জনাইছিল অনেক সমস্যা আৰু দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম চলাই যোৱা ৰাজীৱ শদিয়াৰ পৰিয়ালক চৰকাৰে সহায় কৰিব লাগে। সেই মৰ্মে ডিগবৈ বিধায়ক সুৰেন ফুকনে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক। সমাজ বিভিন্ন দল সংগঠন আৰু আমি নিজেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা নহয় কিবা এটা সহযোগিতা আগবঢ়াব কৈছিল আৰু বিশেষকৈ সেই নিখৰা পৰিটোৰ কাৰণে চিকিৎসা কৰি কথা আমি কৈছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সঁহাৰি জনাই ইতিমধ্যে যোৱাকালি ৫ লাখ টকা দিয়াৰ ঘোষণা কৰিছিলে পৰিয়ালবৰ্গ আৰু যি তেওঁৰ পুত্ৰ সন্তান আছে পুত্ৰ সন্তানটি ১৮ বছৰ বয়সলৈকে প্ৰতিমাহে ৪,০০০ টকা দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। সোমবাৰে মুখ্যমন্ত্ৰীলৈ স্থানীয় বিধায়ক বলিল চেতিয়াই ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত তুলি দিয়ে ৫ লাখ টকাৰ চেক। ৰাজীৱৰ সন্তানক ১৮ বছৰলৈকে পঢ়াৰ খৰচ দিব চৰকাৰে। মাহে ৪,০০০ টকাটো প্ৰদান কৰিব শিশুপুত্ৰ। লগতে অনাগত দিনত পৰিয়ালটোৰ কাষত থাকিব চৰকাৰ। এই কথা জনালে বলিল চেতিয়াই। আজি সমগ্ৰ শদিয়া সমগ্ৰ অসমবাসীয়ে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৫ লাখ টকাৰ সাহায্য চেক এখন প্ৰদান কৰা হ'ল, যাতে তেওঁৰ পৰিয়ালটোৱে কৃষি হ'লেও কিছু সহায় পায় আৰু আনন্দৰ দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ৫ লাখ টকাৰ সাহায্যৰ কথাটোত আমি সন্দেহ বিচাৰি পাইছোঁ। এইটো কথা মই কোৱা নাই আৰু মানে এইটো মানে কি কাৰণে তেখেতে মানে আজিলৈকে ৰাজীৱ শদিয়া ঘৰলৈ নগ'ল আপোনালোকে বুজি পাইছে। আজিলৈকেতো ৰাজীৱ শদিয়া ঘৰলৈকেতো যোৱা নাই মুখ্যমন্ত্ৰীয়ে খবৰ কৰিবলৈ। গতিকে তেওঁৰ হাতত কোনো ধৰণৰ স্কীম নাই তেওঁলোকক মানে সংস্থাপন দিয়াৰ, ৰাজীৱ শদিয়া পত্নীক সংস্থাপন দিয়া কোনো হেৰি নাই আৰু ভৱিষ্যতে তেওঁলোকে মানে কিবা এটা সংস্থাপন দিব পাৰি নি তাৰ বিষয়ে মানে চৰকাৰৰ লগত চৰকাৰৰ ক্ষেত্ৰত আলোচনা কৰিব সকলোৱে মিলি। এতিয়ালৈকে তেওঁলোকৰ স্কীম নাই বুলি কৈছে আৰু লগতে মানে সন্দেহ বিচাৰি পাইছে কোনে কৈছে সেইটো কথা মই আপোনালোকক দেখুৱাম যে মুখ্যমন্ত্ৰীয়ে এইটো কথাত মানে সকলোৱে মানে বিতৰ্ক আনিছে আৰু এই কথাটো বিতৰ্ক আনিছে আৰু মানে সকলোৱে মানে এই কথাটোত মানে ভাল পোৱা নাই তেখেতে যিটো মানে তেখেতে বক্তব্য আগবঢ়ালে। বুজি পালে মই আগত যিটো দেখাইছোঁ সেই কথাটো আপোনালোকে ধুনীয়াকৈ চাই লওকচোন কোনেনো কৈছে তাৰ বিষয়ে। ৫ লাখ টকাৰ সাহায্য চেক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী আৰু কেইবাজন শিল্পীৰ আকস্মিক মৃত্যু ঘটিব পাৰে। নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় শিক্ষকসকল, মই ধৰ্মকান্ত নাথ। বোধ কৰোঁ আপোনালোকেও দেখিছে ভিডিঅ'টো, খবৰটো পাইছে। ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত ৫ লাখ টকাৰ চেক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত প্ৰদান কৰা হৈছে আৰু সেই চেক প্ৰদান কৰা আমি ভিজুৱেলো পাইছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাৰ মুখেদিও শিল্পীসকলক এনেধৰণৰ সাহায্য দিয়াৰ ওপৰত চৰকাৰীভাৱে যে একো স্কীম নাই তথা তেওঁলোকৰ এটা সহানুভূতি সম্পৰ্কত তেওঁ কৰা ভিডিঅ'টো দেখিছোঁ। প্ৰথমে ভিডিঅ'টো আপোনালোকে চাই লওক। মই কিয় বাৰু সন্দেহ বিচাৰি পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য। প্ৰথমে ভিডিঅ'টো চাই লওক। বৰ ভাল কথা, বহুত বহুত ধন্যবাদ। এই সম্পৰ্কত বিভিন্নজনৰ অনুৰোধ তথা ধন্যবাদ হিমন্ত বিশ্ব শৰ্মালৈ ৰাইজেও জাৰি দিছে। বৰ ভাল কথা। বিভিন্নজনে তেওঁৰ পৰিবাৰৰ এটি চৰকাৰী চাকৰি দিহা কৰি দিবৰ কাৰণেও মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰিছে। আমি আশা কৰোঁ যিহেতু ৰাজীৱ শদিয়াৰ
পত্নী তথা পুত্ৰ এটি আছে। তেওঁলোকৰ জীৱন সুচাৰুৰূপে চলাই নিবৰ কাৰণে অনুদানতকৈও যিহেতু তেওঁ এগৰাকী গাভৰু বোৱাৰী, তেওঁক এটি চৰকাৰী চাকৰিৰ সুবিধা কৰি দিলে ভাল হ'ব বুলি আমিও ভাবোঁ। কিন্তু তেখেতৰ আজি বক্তব্যত আৰু কিছু সকিয়নি দি গ'ল। আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? 5 লাখ টকা নিশ্চিত আমি সকলো ধন্য যে 5 লাখ টকা দিছে, বৰ ভাল কথা, আৰু এটা চাকৰিও দি দিলে আৰু ভাল কথা। কিন্তু তেখেতে এই প্ৰসংগত কেইটামান কথা কৈ গ'ল, যদিও সেইবোৰৰ প্ৰয়োজন নাছিল, যে আলোচনা কৰিব তেনেধৰণৰ কোনো ব্যৱস্থা নাই। হয়, ভাল বাৰু, ব্যৱস্থা নাই, ব্যৱস্থা কৰিব লাগে, কিন্তু আলোচনা কাৰ লগত কৰিব মন্ত্ৰী মহোদয়? আপুনিয়ে হৈছে মুখ্য। আপোনাৰ পৰা কিবা ওলাই গ'লেহে, যদি আপুনিয়ে নিদিয়ে আপুনি আলোচনা কাৰ লগত কৰিব? আজি যদি আপোনাৰ চেলামেলাসকলে ক'লেহেঁতেন মন্ত্ৰী মহোদয়ৰ লগত কথা বতৰা পাতি আলোচনা কৰি আমি কিবা এটা চিন্তা কৰিম, তে মানিব বাৰু। কিন্তু আপুনি কাৰ লগত পাতিব? মোদীজীৰ লগত পাতিব নেকি? অসমৰ এনেধৰণৰ বিষয়বিলাকত মোদীজী অমিত শ্বাহৰ লগতো পতাৰ কোনো যুক্তি নাথাকে বাৰু, যি কি নহওক। কিন্তু মন্ত্ৰী মহোদয়, আপুনি এষাৰ কথা কৈ গ'ল। ৰাইজ কথাটো লক্ষ্য কৰিব। আগতেও এনেধৰণৰ আকস্মিক মৃত্যু কেইবাজনো শিল্পীৰ হৈ গৈছে। হৈছে নেকি? কাৰ হৈছে? ৰাইজ চাগে মই পাহৰিছোঁ, মোৰ মনত পৰা নাই। আপোনালোকৰ মনত পৰিছে নেকি? এনেধৰণে ৰাজীৱ শদিয়াৰ দৰে আকস্মিক মৃত্যু অতীতত এনে কোনো এজন শিল্পী আছে নেকি যাৰ মৃত্যু ৰাজীৱ শদিয়াৰ দৰে হৈ গৈছে? মন্ত্ৰী মহোদয়ে কৈ গৈছে, আগতো হৈ গৈছে, আজি ৰাজীৱ শদিয়া ডাঙৰীয়াৰ হৈছে, কালিলৈও আৰু কেইবাজনৰো হ'ব। এইটো মন্ত্ৰী মহোদয়ে জানে। মানে অৰ্থটো আপোনালোকে কি বুজিছে? চাওক, মই আগৰ ভিডিঅ'টো কৈছোঁ, আমি সকলোৱে জানো যে মেন ইজ মৰ্টেল, মৃত্যু অৱশ্যম্ভাৱী। মৃত্যু স্বাভাৱিক ক্ৰিয়া প্ৰক্ৰিয়া, ই হ'বই। কিন্তু তাকে নকৈ তেওঁ কি কৈছে, আগতেও এনেধৰণৰ মৃত্যু ঘটিছে শিল্পীৰ, এয়া এটা মিছা কথা। আগতে এনেধৰণৰ কোনো শিল্পীৰ মৃত্যু ঘটা নাই। আৰু কৈছে কালিলৈও ঘটিব। মিনছ মই যে আগৰ ভিডিঅ'টোত সন্দেহৰ এটা আঙুলি টোৱাইছিলোঁ, ৰাজীৱ শদিয়াৰ মৃত্যুত ৰহস্যৰ গোন্ধ আছে। হয়, সাৱধান, সেইসকল শিল্পীক সাৱধান হ'বলৈ মই সকীয়াই দিছোঁ। ৰাজীৱ শদিয়াৰ দৰে আপোনালোকৰ মৃত্যু কালিলৈ, মানে নিকটে, কেতিয়াবা ক'ৰবাত কেনেবাকৈ হৈ যাব নিশ্চিত। এয়া হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৈছে। তেওঁ এনেধৰণে ক'ব লাগিছিল যে মৃত্যু অৱশ্যম্ভাৱী, নিশ্চিত, জন্মিলে মৃত্যু হয়েই। মই কেতিয়া মৰোঁ, কোন কেতিয়া কেনেকৈ মৰে আমি নাজানো। এনেধৰণেৰে কম বয়সতে সম্ভাৱ্যপূৰ্ণ ব্যক্তিসকলৰ মৃত্যু হ'লে সঁচাকেই দুখ লাগে। কোন কেতিয়া মৰোঁ ঠিক নাই। গতিকে যি কি নহওক, এনেধৰণৰ ব্যক্তিসকলৰ মৃত্যুত তেখেতলোকৰ পৰিয়াললৈ কিবা দিব পৰা কি, যিহেতু এতিয়ালৈকে আমাৰ হাতত কোনো ফাণ্ড নাই, ব্যৱস্থা নাই, স্কিম নাই, গতিকে আমি চিন্তা চৰ্চা কৰিম বাৰু। গতিকে আমাৰ ফালৰ পৰা সদ্যহতে এইটো আগবঢ়োৱা হৈছে। তাকে নকৈ তেওঁ এটা ৱাৰ্ণিং দি গ'ল। কি ক'লে? আগতো হৈছে এনেধৰণৰ মৃত্যু। কাৰ হৈছে? নিশ্চিত নাই, অসম্ভৱ। কালিলৈও হ'ব। যিসকল বৈপ্লৱিক গীত
পৰিৱেশন কৰা গীত গোৱা বৈপ্লৱিক সত্তা আছে, যিয়ে চৰকাৰৰ বিৰুদ্ধে অসমীয়া জনগণক জাতি মাটি ভেটিৰ সুৰক্ষাৰ অৰ্থে নিস্বাৰ্থভাৱেৰে বক্তৃতা দিয়ে, গীত গাই মানুহৰ সুপ্ত মগজুক জগাই তোলে। সেইসকল শিল্পীক ইতিমধ্যে এটা ইণ্ডিকেট দি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই কালিলৈকো হ'ব। গতিকে আঙুলি মূৰত আমি গন্তি কৰিব পাৰোঁ সেইকেইজন কোন কোন আৰু গণশিল্পীৰ গণ্ডিত আছে আমাৰ সন্মুখত। সাৱধান, সেইসকল গণশিল্পীৰ আমি মৃত্যু নিবিচাৰোঁ। মই ভুল কৈছোঁ নেকি? মই সন্দেহ বিচাৰি পাইছোঁ হাত ইতি গজ অসৎসমা হাত কিন্তু ইতি গজ। এই যে আমাৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে আগতো হৈ গৈছে, নাই হোৱা, এয়া দুৰ্ভাগ্য, কালিলৈকো হ'ব। তেওঁ কেনেকৈ জানে কালিলৈকো হ'ব মৃত্যু? শিল্পীৰ মৃত্যু হৈ গৈছে এনেধৰণে আকস্মিকভাৱে। ৰাজীৱ শদিয়া আজি হৈছে, কাইলৈ আৰু কাৰোবাৰ হ'ব। মানে আৰে ভাই, তোমাৰোতো মৃত্যু হ'ব, মোৰো হ'ব, সকলোৰে এদিন হ'ব। কিন্তু ৰাজীৱ শদিয়াৰ দৰে মৃত্যু কোনো শিল্পীৰ আগত হোৱা নাই আৰু পৰৱৰ্তী আমি হোৱাটো নিবিচাৰোঁ। যিটো আপুনি আকাশবাণী দিছে মানুহক, বুজি পাওক যে ৰাজীৱ শদিয়াৰ দৰে যি জনতাক জাগৰণ দিওঁতা ব্যক্তি আছে, সেইসকল সাৱধান হৈ যাওক। মোৰ চৰণলৈ নাহিলেও অন্তত মূল প্ৰান্তক হৈ খাৰা নহ'ব, নহ'লে কালিলৈ আৰু 5 লাখ টকা দিয়াৰ ব্যৱস্থা কিবা এটা আমি নিশ্চয় চিন্তা কৰিম। ৰাইজ, মোৰ মনটোৱে কিয় বাৰু কৈ আছে বাৰে বাৰে ৰাজীৱ শদিয়াৰ মৃত্যু যেন এক ৰহস্য, যাক আমি খেদি গৈও আজি একো নাপাওঁ। মই বহুত উদাহৰণ দি গৈছোঁ। বহুজনে মোক কৈছে যদি আপুনি কিবা জানে কওক। আৰে মুখ্য এটা কোনো এটা মানুহৰ ভিডিঅ' এটাৰ তাৎপৰ্য বুজি নোপোৱা, কি কথা কৈ থাকা? মই সন্দেহ বিচাৰি পাইছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যত। যদি বৰ্তমানো আমাৰ যিসকল গণশিল্পী আছে নিৰ্ভীকভাৱে নিস্বাৰ্থভাৱেৰে স্বদেশ আৰু স্বজাতিৰ বাবে গীত গাই গৈছে, কথা কৈ গৈছে, সেইসকল সাহিত্যিক, লেখক, গায়ক কিংবা বক্তা, সেইসকলৰ মৃত্যু কেতিয়াবা কেনেবাকৈ হৈ যাব পাৰে। আৰু যাৰ আমি 5 লাখকৈ টকা দিয়াৰ কোনো এটা ব্যৱস্থা নিশ্চয় কৰিম। হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আজিও এষাৰ দুখ প্ৰকাশমূলক বক্তব্য তেওঁৰ মুখত নুশুনিলোঁ। এই যে আমাৰ ৰাইজৰ জাউৰীয়ে এটা প্ৰতিবাদ, এটা ঢোল বৈ গৈছে ৰাজীৱ শদিয়াৰ প্ৰতি, তাকে দেখি তেওঁ দায় সাৰিবলৈ এটা টোপা তেওঁ আগবঢ়াইছে। নহ'লে কিম্বা ইমান দেৰি লাগেনে তেওঁ এটা শব্দ ক'বলৈ? সৰ্বানন্দ সোণোৱালে তেতিয়াই কৰে, পিছৰ দিনাই কৰে, আৰু বহুতে লগেই কৰিলে, কিন্তু এখেতৰ সময় নোলাল। আজি যে দেখিলে যে ৰাইজৰ যি এটা সুদ দেখা গৈছে, যদি মই কিবা এটা নকওঁ তেতিয়াহ'লে পৰৱৰ্তী মোৰ কিছু অসুবিধা আহিব। ধন্যবাদ। মোৰ মনত যিটো ভাৱ হৈছিলে হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ বক্তব্যৰ ওপৰত মই প্ৰকাশ কৰিলোঁ। হয়নে নহয় আপোনালোকৰ মতামত জনাব।